বনভোজস্থলীৰ আনন্দক নিৰানন্দ নকৰিব। ৰাজপথত সুৰাপায়ী চালকৰ উদ্ভণ্ডালি সহ্য কৰা নহ'ব। কঠোৰ সকিয়নি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। পদূলিত আহাৰ নৱবৰ্ষৰ 2024। তাৰোপৰি এতিয়া চৌদিশে আৰম্ভ হৈছে বনভোজৰ বতৰ। আশা আনন্দৰ এই সময়তে আকৌ আহিছে আন এটা বিশেষ খবৰ। সাৱধান সুৰাপায়ী। বনভোজলৈ গৈছে যাওক, যি খাইছে খাওক, কিন্তু সুৰাপান কৰি যান বাহন চলোৱা নিষেধ। এই কথা আমাৰ নহয়, এই আহ্বান জনাইছে ৰাজ্যৰ পৰিবহণ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। পথ সুৰক্ষাই জীৱন ৰক্ষা, এই শ্লোগান আগত ৰাখিয়েই এতিয়া অধিক তৎপৰ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ। বিশেষকৈ নৱবৰ্ষক আদৰাৰ এই সময়ত সকলোৱে পৰিয়াল বন্ধুবৰ্গৰে আনন্দ লৈছে বনভোজৰ। কিন্তু বনভোজৰ আনন্দক নিৰানন্দ নকৰিবলৈ সকলোকে বিনয়েৰে আহ্বান মন্ত্ৰী শুক্লবৈদ্যৰ। বনভোজস্থলীত গৈ আনন্দ কৰক, ভালকেই কৰক। খোৱা বহা, গান শুনা, গান গোৱা এইবিলাকতো কৰিবই লাগে। কিন্তু তাৰ ভিতৰত কেতিয়াও আমি দেখিছোঁ যে কোনো ৰাইজে ড্ৰিংকছ কৰে, ড্ৰিংকছ কৰি আকৌ গাড়ী চলাই আকৌ এক্সিডেণ্ট কৰে। নিজেতো নিজে ইনজিয়ৰ্ড হয়, নিজে মৰে, ৰাইজক মাৰে। আৰু কেতিয়াবা দেখিছোঁ এনেকুৱা এটা উৎপাতের সৃষ্টি হয় য'ত মানে আনন্দটো নাই, একেবাৰে নিৰানন্দই গোটেই সমাজ ব্যৱস্থাখন ভৰি দিয়ে। নিচাসক্ত হৈ যাতে কোনো পদেই যাতে নিজের আৰু আন ৰাইজৰ কিবা কষ্ট মাতি না আনে, তাৰ কাৰণে আমি খুব বিনম্ৰতাৰে সকলো ৰাইজক আহ্বান জনাইছোঁ। সুৰাপানত নিষেধাজ্ঞা নাই যদিও অত্যধিক সুৰাপানেৰে নিয়ন্ত্ৰণহীন হৈ ৰাজপথত মইমতালি দেখাই নিজৰ লগতে আনৰ জীৱনলৈ ভাবুকি অনা কাৰ্যৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ইতিমধ্যে ৰাজ্যজুৰি জোৰদাৰ অভিযানত নামিছে আৰক্ষী, পৰিবহণ আৰু আবকাৰী বিভাগ। অৰ্থাৎ আইন উলংঘা কৰিলেই আপুনি বিপদত পৰিব পাৰে। তাৰোপৰি পৰিবহণ মন্ত্ৰীজনৰ স্পষ্ট সাৱধানবাণী, পথ সুৰক্ষাৰ প্ৰতি ভাবুকি আনিলে সহ্য কৰা নহ'ব। প্ৰয়োজনত উদণ্ড সুৰাপায়ীৰ চেহেৰা সমাজৰ আগত ৰাজহুৱা কৰা হ'ব। কিছুমান মানুহ আছে একেবাৰে উচ্ছৃংখল জীৱন যাপন কৰি আছে, কিন্তু ৰাইজে বিবেচনা কৰক এই মানুহবিলাক কোন হয়। সেই মানুহবিলাক ড্ৰাংকেন হোৱাৰ পাছতে কিয় ড্ৰাইভিং কৰিব লাগে? আৰু এই মানুহবিলাকৰ চেহেৰাটো আমি সমাজৰ ওচৰত লৈ আনিম। এজন মানুহ নিজে সি থিয় হ'ব নোৱাৰে, সি কিয় গাড়ী চলাব? গাড়ী চলাই ৰাইজক মাৰি থৈ গৈ আছে। মানে কম্প্ৰমাইজৰ প্ৰশ্নই নুঠে, কাৰণ পথ সকলোৰে মানে প্ৰয়োজন হয় আৰু পথ সুৰক্ষিত সকলোৰে কাৰণে। আমাৰ কথাটো হ'ল আমি বিভাগে কেতিয়াও সহ্য নকৰোঁ, আমি চৰকাৰে কেতিয়াও সহ্য নকৰোঁ, আমি সমাজে কেতিয়াও সহ্য নকৰোঁ যে আমাৰ পথ বাট অসুৰক্ষিত থাকক। কোনো মানুহে ড্ৰিংকছ কৰি গাড়ী চলাক, কোনো মানুহে তীব্ৰ বেগত গাড়ী চলাক, কোনো মানুহে আৰু এজন মানুহক খুন্দিয়াই মাৰি থৈ যাক, এইটো আমি কেতিয়াও সহ্য নকৰোঁ। মন্ত্ৰীজনৰ এই সাৱধানবাণীৰ সমান্তৰালকৈ এই আনন্দৰ সময়বোৰ যাতে দুৰ্ঘটনামুক্ত হয়, তাৰ বাবে ৰাজ্যজুৰি এতিয়া দিনেই নিশা চলিছে সুৰাপায়ী চালকৰ বিৰুদ্ধে জোৰদাৰ অভিযান। সুৰাপান কৰাটো অপৰাধ নহয়, সুৰাপান কৰি বাহন চলোৱাটোহে অপৰাধ। গতিকে আপোনাৰ সজাগতা আৰু সচেতনতাহে নিজৰ লগতে আনকো সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰিব। পথ সুৰক্ষাই জীৱন ৰক্ষা। ভিডিঅ' জাৰ্নেলিষ্ট নিত্য ডেকাৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট, NKTV।